আকৌ এটি প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ আগলৈ, যিহেতু আমি গৱেষক গৱেষিকা আমাৰ মাজত ভিন্ন আলোচনা হৈ থাকে। এই আলোচনাৰ বিষয়ে আমি আকৌ এটা প্ৰশ্ন কৰিছোঁ। এইবাৰ উত্তৰটো অৰূপে দিব, দুটা প্ৰশ্নৰ উত্তৰ ওলাব। প্ৰথম প্ৰশ্নটো হৈছে এটা প্ৰশ্ন দুটা উত্তৰ, তাৰমানে যিহেতু নিৰ্দিষ্ট স্থানত গৱেষণা কৰিছে, তো প্ৰত্যেকৰ মত ভিন্ন ভিন্ন। আমাৰ বাগদেৱী সৰস্বতী মাৰ বাহন হৈছে ৰাজহংস। এই ৰাজহংসটোক তেওঁ কিয় ল'লে? অন্য বাহনো ল'ব পাৰিলে হয়, ইমানখিনি আছে। তাৰ প্ৰশ্নটোৰ উত্তৰ আমাৰ অৰূপে দিব প্ৰথমটো। নমস্কাৰ দাদা, আপোনাক প্ৰশ্নটো সোধাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰথমটো উত্তৰ মই এনেকৈ দিম যে ৰাজহাঁহটো মানে তেনেকুৱা স্থল, জল আৰু আকাশ মাৰ্গ তিনিটাতে থাকিব পাৰে। তো তাৰ মানে কোনো লিমিট নাই, কোনো মানে নিষেধ নাই, তো তিনিটাতে মানে থাকিব পাৰে। আৰু দ্বিতীয় প্ৰধান কাৰণটো হ'ল ৰাজহাঁহে মানে গাখীৰ আৰু পানী দুয়োটাকে পৃথক কৰিব পাৰে। ইয়াৰ পৰা আমি এইটো মানে সন্দেহ পাওঁ যে মানে মেছেজ পাওঁ, মানে বাৰ্তা দেখা হয়, জ্ঞান দুয়োটাই মানে ছেপাৰেট কৰি মানে জ্ঞান ছেপাৰেট কৰিব পাৰে আৰু মানে সেইটো হিচাপত চলে আৰু। মানে বাই কি কৈছিলে, অজ্ঞান আৰু জ্ঞানৰ কথা কি কৈছিলে? মানে হাঁহে মানে যেনেকৈ পানী আৰু গাখীৰটো ছেপাৰেট কৰি খাব পাৰে, মানে সেইটোৰ দ্বাৰা মানে আমি এইটো লজিক লগাব পাৰোঁ যে আমি জ্ঞানৰ দ্বাৰা আমি ভাল আৰু বেয়া দুয়োটা মানে আমি জ্ঞান মানে আমি ল'ব পাৰোঁ যে এইটো ভাল এইটো বেয়া, সেইটো ছেপাৰেটলি আমি বুজিব পাৰোঁ। বুজি পেলাই আমি মানে কোনটো চুজ কৰিব লাগে, কোনটো আমি গ্ৰহণ কৰিব লাগে, সেইটো আমি মানে সেই লজিকটো লগাব পাৰোঁ। আৰু মানে বাগদেৱী সৰস্বতী মানে সৰস্বতী মাৰ বাহনটো চিলেকশ্যন কৰাত তাৰমানে পুৰা আছে, নাৰ্য আছে, তাৰমানে পুৰা প্ৰপাৰ ক্ৰিয়েটিভিটি লগাইছে। তাৰমানে হংসৰ যিটো কেপাচিটি আছে, যেনেকে বাগদেৱী সৰস্বতী মাৰ বিভিন্ন মত আমি আৰু এই যে গাখীৰ পৃথক কৰাৰ কথাত আপোনালোকে যদি বিচাৰে, যিটো গৱেষণাৰ পৰা পোৱা গৈছে, এইটো কালিদাসৰ ৰঘুবংশমত আছে। কালিদাসৰ ৰঘুবংশমত পাইছোঁ। সেই শ্লোকটো মোৰ হয়তো শ্লোকটো মুখস্থ নাই, কণ্ঠস্থ কাৰোৱে নাই এতিয়া। মই আপোনালোকক ক'লো পিছৰ ভিডিঅ'ত আপোনালোকক আগবঢ়াম, ক'ত আছে। ধন্যবাদ।